নমস্কাৰ অসমবাসী ৰাইজ। জুবিনৰ নিয়া 8 তাৰিখ গুচি গ'ল। বোলে পিছুৱাইছে 13 তাৰিখলৈ। মানে দিছ টাইম ইজ মেলন ইম্পৰ্টেণ্ট, নট জুবিন গাৰ্গ। জুবিন দাৰ নিয়া ডেটটো পিছুৱাই যাব পাৰে, কিন্তু মেলনত নোৱাৰে শ্ব'টো। আৰু বহুতে কৈছে কি মোক কিবা ট্ৰিবিউট দিছে বোলে, কেন্দ্ৰডাল দিছে। চাকচোন কি ট্ৰিবিউট দিছে। To be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. সেই ট্ৰিবিউট দিছে। সি যে ফাকিং বুলি কৈছে, আৰু অসমীয়া এটা চিলাইছে যে উকিয়াইছে, খুব ভাল ট্ৰিবিউট দিছে নেকি মোক? হা, এই অনা অসমীয়াৰ কথা নকওঁ, সেইকেইটা গম নাপায়। কিন্তু অসমীয়াৰে কিয় চিলাইছে? বিহু ফাংচনত প্ৰগ্ৰেমত ময়ো উৎপাত কৰিছোঁ। মই সুখী গাইছোঁ, ক'ৰবাত গান নোগোৱাকৈ আহিছোঁ। এইদৰে মুখত চিগেল লৈ মূৰত লৈ এই পাগলামি কৰা নাই। এইটো খুব পাগলামি। সংগীতক অপমান কৰিছে সি ডাঙৰ ছিংগাৰ হ'ব পাৰে, বিশ্বৰ 5 নম্বৰ ভিতৰত হ'ব পাৰে, আমাৰ অনাই কোৱা নিচিনা। কিন্তু ড'ন্ট ডু ইট। মুখখন খুলিলে ক'ব বেয়া আকৌ। সি গাইছে গাওক, সি থুৰ পেলাইছে, পিছলিছেও। সি এটা গায়ক, গান গাব লাগে। আৰু কোনোবা টেটু কথাও কৈছে, টেটু মোৰ গাতো আছে, কিন্তু এইদৰে এই জানুৱাৰী যে টেটু নাই মোৰ গাত। আৰু টেটু ফালি গাই বহুত ছিংগাৰ আছে, টেটু ফালি গায়। কিন্তু এইদৰে লুতুৰি পুতুৰি বাগৰি কোনো নাগায়। পপ ছিংগাৰ বহুত আছে, যোনে টেটু ফালি চিঞৰি গায়, এনেকৈ গায়, কিন্তু ইয়াৰ দৰে মই পাগলামি দেখা নাই। বাকী তাৰ দুখ নাই, তাক মাতিছে, আহিছে, সি গাইছে। কিন্তু এই অসমৰ ৰাইজ কোনফালে গতি কৰিছে সেইটো অসমৰ ৰাইজে বুজি পোৱা নাই। বেছিকৈ জেনজিসকলে মই নেপালৰ জেনজি হোৱাটো সেইটো নিবিচাৰোঁ। নেপালৰ জেনজিটো বেলেগ, মই অসমৰ জেনজি আৰু বেলেগ। অসমত আছে, অসমৰ কলা সংস্কৃতিৰ বিষয়ে জানিব লাগে। ৱেষ্টাৰ্ণ কালচাৰ চোৱা, তাক ফ'ল' নকৰিবা, কাৰণ আমাৰ কলা সংস্কৃতিটো বেলেগ আৰু সিহঁততো বেলেগ। ৱেষ্টাৰ্ণ কালচাৰ ইজ ভেৰি ডেঞ্জাৰাছ ফৰ ইণ্ডিয়া অৰ আছাম, চ' ড'ন্ট ডু ইট। তো বাকী 13 তাৰিখৰ ন্যায় পাম বুলি আমি আশাবাদী, যাতে এবাৰ ন্যায়টো হওক, অসমৰ ৰাইজে যাতে ন্যায় পাওক। বাকীখিনিয়ে ক'ব লগা আছিলে। মোৰ মনৰ কথাখিনি জুবিনদাৰ কণ্ঠত মিমিক্ৰি কৰি ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভুল চুল হৈছে মাফ কৰিব। বাকী ভাল লাগিলে শ্বেয়াৰ কৰিব। জয় জুবিন দা, জয় অসম।